নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 21 জুলাইৰ পৰা 27 জুলাইলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আসাম নৰ্থ ইষ্ট নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যন আমি আলোচনা কৰিম তো আজিৰ এই ভিডিঅ'ত আমি বহুকিটা ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব তো এইখিনিতে যিসকলে এডিআৰই প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ উদ্দেশ্যে মই ক'ব বিচাৰিম যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰি আছে আপোনালোকে আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাওক এটলিষ্ট আপোনালোকে জানুৱাৰীৰ পৰাটো চাবই লাগিব যদি পাৰে 2023ৰ শেষৰ ফালৰ পৰা আপোনালোকে চাব আৰু যদি সময় ইমান নহয় তেতিয়াহ'লে আপোনালোকে জানুৱাৰীৰ পৰাটো চাবই লাগিব গতিকে আগৰ ভিডিঅ'বিলাক চাবলৈ আপোনালোকে প্লেলিষ্ট চেক কৰক কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্ট এটা বনোৱা আছে তাতে আপোনালোকে গোটেইবিলাক ভিডিঅ' চাব পাৰিব ঠিক আছে তো এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম যদি আপোনালোকে কম সময়ৰ ভিতৰত প্ৰিপাৰেচন কৰিব বিচাৰে পিডিএফ কোৰ্সটো আপোনালোকে ল'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ ইয়াতে 2023 বৰ্ষৰ পৰাই প্ৰতিটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক ইয়াত দিয়া হৈছে আৰু কোৰ্স পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপোনালোকে পাই থাকিব এবছৰীয়াৰ ভ্যালিডিটি থাকিব গতিকে এবছৰলৈকে আৰু আপোনালোকে প্ৰতি মাহে কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটবিলাক পাই থাকিব আৰু ইয়াত আপোনালোকে ফ্ৰী মক টেষ্টটো এই কোৰ্সটোৰ ভিতৰতে দিব পাৰিব আৰু যিসকলে জিটিপিজিটি প্ৰিপাৰেচন কৰি আছে তেওঁলোকে পেডাগজিৰ এই কোৰ্সটো যদি ইন্টাৰেষ্টেড হয় ল'ব পাৰে ইয়াত ডেমো ক্লাছও আপোনালোকে চাব পাৰিব লিংকত গ'লে আপোনালোকে ডেমো ক্লাছও চাব পাৰিব এইটো এটা ভিডিঅ' কোৰ্স হয় ভিডিঅ' লেকচাৰ আছে পিডিএফ নোটছ মক টেষ্ট সকলোখিনি দিয়া আছে গতিকে যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু তাতে কোৰ্সটো এক্সেসও কৰিব পাৰিব নাইবা যদি আপোনালোকে পিসি ব্যৱহাৰ কৰে তেনেহলে www.digitalassam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু এই ৱেবছাইটতে আপোনালোকে কোৰ্সসমূহ এক্সেসও কৰিব পাৰিব ঠিক আছে আৰু ডিটেইলছ কিবা জানিব বিচাৰিলে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম কুৱেশ্যনটো আপোনালোকে নিশ্চয় ইতিমধ্যে সকলোৱে জানিছে হেইটো হৈছে আসামছ ময়ডামছ নাও ইন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্ট ইটস ইনক্লুডেড ইন হুইচ নাম্বাৰ অফ দা লিষ্ট গতিকে অসমৰ ময়ডাম এতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈছে গতিকে তালিকাৰ কোনটো সংখ্যাত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে হেইটো হৈছে প্ৰশ্ন গতিকে আমি ইতিমধ্যে সকলোৱে জানিছো আৰু আমি আগৰ এটা ভিডিঅ'ত আলোচনাও কৰিছিলো যে অতি সোনকালে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্টৰ অন্তৰ্ভুক্ত হ'ব বুলি আমি এই ভিডিঅ'ত আলোচনাও কৰিছিলো গতিকে যি কি নহওক ফাইনালি অন্তৰ্ভুক্ত কৰা হৈছে প্ৰশ্নটোত আমাক সুধিছে যে কোনটো সংখ্যাত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 43rd গতিকে তালিকাৰ 43 সংখ্যক সাইট হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্টত তো এই বিষয়ে আমি অলপমান ডিটেইলছ জানিব লাগিব এইটোৱে যে এটা প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা তেন ধৰণৰ নহয় আন কেইটামান কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে তো গোটেইখিনি আমি আলোচনা কৰিম সো ময়ডাম সম্পৰ্কে আমি সকলোৱে জানো যে আহোমসকলৰ দিনত যেতিয়া আহোম ডাইনেষ্টি আছিল সেই সময়ছোৱাত এই ময়ডামসমূহ সমাধিস্থলী হিচাপে ব্যৱহাৰ কৰা হৈছিল গতিকে ৰিসেন্টলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া প্ৰথমটো পইণ্ট আমি জানিব লাগিব হেইটো হৈছে 43rd যেটো সাইট হয় ইণ্ডিয়াৰ গোটেই ভাৰতবৰ্ষৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট কিমানটা আছে বুলি সুধিলে 43 হ'ব আগত 42টা আছিল ভাৰতবৰ্ষৰ আৰু এতিয়া আন এটা যোগ হল গতিকে 43 হ'ব ঠিক আছে এটো মনত ৰাখিব লাগিব আৰু ইয়াৰ যেটো সংখ্যা বা তালিকাৰ কোনটো নম্বৰত আছে 43rd আছে যেটো এটো আমাৰ শেষৰটো হল লেটেষ্ট হল ঠিক আছে তো এটো আমি দুটা পইণ্ট ইয়াতে মনত ৰাখিব লাগিব ভাৰতৰ টোটাল কিমান 43 হয় আৰু ময়ডাম কিমান সংখ্যক হিচাপে অন্তৰ্ভুক্ত হৈছে 43rd হিচাপে তো এই পইণ্টখিনি আমি মনত ৰাখিব লাগিব তাৰ পিছত আমাক যদি অসমৰ কথা হতে অসমৰ এটো কিমান সংখ্যক বা কিমান নম্বৰ এটো ৱৰ্ল্ড হেৰিটেজ সাইট হয় তেনেহলে 3rd হয় তৃতীয়টো হয় প্ৰথম দুটা আমি সকলোৱে জানো কাজিৰঙা নেশ্যনেল পাৰ্ক আছিল মানস ওয়াইল্ড লাইফ স্যাংচুৰী আছিল তো এই বিষয়ে আমি আগতো আলোচনা কৰিছো কিন্তু এতিয়া আমাৰ আন এটা অন্তৰ্ভুক্ত হল এটো হৈছে ময়ডামছ গতিকে এতিয়া আমাৰ অসমৰ টোটাল কিমানটা হল 3টা হল তো এইটো এটা পইণ্ট মনত ৰাখিব লাগিব তেনে ধৰণৰ আমাক প্ৰশ্ন সুধিব পাৰে আন এটা ইম্পৰ্টেন্ট হৈছে যে নৰ্থ ইষ্টৰ ভিতৰত এটো প্ৰথমটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় কালচাৰেল ক্যাটেগৰীত গতিকে ৱৰ্ল্ড হেৰিটেজ সাইটত যেতিয়া অন্তৰ্ভুক্ত হয় ইয়াত কিছুমান ক্যাটেগৰী আছে যেনে আমাৰ অসমৰ আগত যি দুটা আছিল নেশ্যনেল পাৰ্ক আছিল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস ওয়াইল্ড লাইফ স্যাংচুৰী তো এই দুটা ন্যাচাৰাল ক্যাটেগৰীত অন্তৰ্ভুক্ত হৈছিল ন্যাচাৰাল ক্যাটেগৰীত অন্তৰ্ভুক্ত হৈছিল কিন্তু ময়ডামছ কি ক্যাটেগৰীত অন্তৰ্ভুক্ত হৈছে কালচাৰেল ক্যাটেগৰীত তো এই ক্যাটেগৰীটো আমি মনত ৰাখিব লাগিব তাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে এটো কি ক্যাটেগৰীত অন্তৰ্ভুক্ত হল কালচাৰেল ক্যাটেগৰীত তো এইটো পইণ্ট মনত ৰাখিব লাগিব আৰু গোটেই নৰ্থ ইষ্টৰ ভিতৰত কালচাৰেল ক্যাটেগৰীত অন্তৰ্ভুক্ত হোৱা প্ৰথমটো সাইড হৈছে ময়ডামছ এটো মনত ৰাখিব লাগিব নৰ্থ ইষ্টৰ ভিতৰত এটো এটা প্ৰথম হয় অসমৰ ভিতৰটো প্ৰথম হয় নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথম হয় কালচাৰেল ক্যাটেগৰীত অন্তৰ্ভুক্ত হোৱা ৱৰ্ল্ড হেৰিটেজ সাইট হেটো হৈছে ময়ডামছ তো কিমানটা কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে বহু কেইটা পইণ্ট আমি ইয়াতে পালো
আন এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব, আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে, সেইটো হৈছে এই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ যি আমাৰ অন্তৰ্ভুক্ত হ'ল ছাইডত অন্তৰ্ভুক্ত হ'ল, গতিকে কোনটো ছেশ্যনত হৈছে অন্তৰ্ভুক্ত, তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে। যদি ছেশ্যনৰ কথা সোধে তেনেহ'লে 46th হ'ব, এইটো মনত ৰাখিব লাগিব। ৰিচেণ্টলি আমাৰ ভাৰতবৰ্ষত অনুষ্ঠিত হৈছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কমিটি যিটো ছেশ্যন হয়, আৰু এই ছেশ্যনটো আছিলে 46th ছেশ্যন আছিলে। আৰু এই ছেশ্যনটো যোৱা 21 জুলাইৰ পৰা 31 জুলাইলৈকে অনুষ্ঠিত হৈছিলে আমাৰ ভাৰতৰ নিউ দিল্লীত অনুষ্ঠিত হৈছিলে। গতিকে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কমিটি ছেশ্যন অনুষ্ঠিত হৈছে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে, আৰু নিউ দিল্লীত অনুষ্ঠিত হৈছিলে। আৰু এই ছেশ্যনতে মৈদামক অন্তৰ্ভুক্ত কৰা হৈছে ৱৰ্ল্ড হেৰিটেজ ছাইডৰ লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে। ঠিক আছে, মনত ৰাখিবলগীয়া পইণ্ট হৈছে এইটো, আৰু যিটো ছেশ্যন আছিলে 46th ছেশ্যন আছিলে। গতিকে গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব, গোটেইকেইটা পইণ্টৰ পৰাই প্ৰশ্ন সুধিব পাৰে। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 2লৈকে। ইয়াতে সুধিছে ৰিচেণ্টলি আনন্দ ভাদুৰী ক্লিনছড হুইচ মেডেল ইন মেথছ অলিম্পিয়াড 2024, যে শেহতীয়াকৈ আনন্দ ভাদুৰীয়ে আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াড 2024ত কোনটো পদক লাভ কৰিছে। তো ৰিচেণ্টলি আমাৰ অসমৰে এগৰাকী যুৱক, তেখেত হৈছে আনন্দ ভাদুৰী। তো তেখেতে আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল যি মেথছ অলিম্পিয়াড হয় 2024 বৰ্ষত অনুষ্ঠিত হ'ল, তাত তেওঁ এটা পদক লাভ কৰিছে। সেই পদকটো কিহৰ পদক হয় সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব গ'ল্ড। গতিকে তেওঁ সোণৰ পদক লাভ কৰিছে। চ' ভাৰতবৰ্ষৰ এটা টীম ইয়াত পাৰ্টিচিপেট কৰিছিলে ইণ্টাৰনেশ্যনেল মেথমেটিকেল অলিম্পিয়াড, যাক IMO বুলি কোৱা হয় 2024, আৰু ইয়াৰ অনুষ্ঠিত হৈছিলে ইউনাইটেড কিংডমত অনুষ্ঠিত হৈছিলে জুলাই 11 পৰা 22লৈকে। ঠিক আছে, তো ভাৰতবৰ্ষৰ পৰা 6জনীয়া এটা দল তাত পাৰ্টিচিপেট কৰিছিলে, আৰু এই 6জনীয়া দলটোৰ ভিতৰত এগৰাকী আমাৰ অসমৰো আছিলে, আৰু তেওঁ হৈছে আনন্দ ভাদুৰী। আৰু গোটেই ভাৰতবৰ্ষৰ টীমটোৱে 4টা গ'ল্ড মেডেল লাভ কৰিছিলে, চিলভাৰ মেডেলো এটা পাইছিলে। গতিকে এই 4টা যি গ'ল্ড মেডেল লাভ কৰিছিলে তাৰে ভিতৰত এটা গ'ল্ড মেডেল আমাৰ অসমৰ পৰাও পাইছিলে, বা অসমৰ সেই মেম্বাৰগৰাকীও পাইছিলে, তেখেত হৈছে আনন্দ ভাদুৰী। গতিকে তেওঁ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছে, অসমৰে হয়। গতিকে এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্ট হ'ব। ঠিক আছে, আনন্দ ভাদুৰী তেখেতে গ'ল্ড মেডেল লাভ কৰিছে। তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 3লৈকে। ইয়াতে সুধিছে হোৱাট এমাউণ্ট হেজ বিন এল'কেটেড ইন ইউনিয়ন বাজেট ফৰ ডেভেলপমেণ্ট অফ ৰেলৱেজ ইন নৰ্থ ইষ্ট, যে কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলপথ উন্নয়নৰ বাবে কিমান ধন আবণ্টন দিয়া হৈছে। তো ৰিচেণ্টলি কেন্দ্ৰীয় বাজেট আমাৰ ঘোষণা কৰা হৈছিলে। তো ইউনিয়ন বাজেটৰ ওপৰত এটা ছেপাৰেট ভিডিঅ' অলৰেডি বনোৱা হৈছে, যদি কোনোবাই সেই ভিডিঅ'টি এতিয়াও চোৱা নাই আপোনালোকে কাইণ্ডলি চাব। এই ভিডিঅ'টি আপোনালোকে চাই ল'ব। এই ভিডিঅ'টিত আমি ডিটেইলছ আলোচনা কৰিছিলোঁ ইউনিয়ন বাজেট সম্পৰ্কে, গোটেই ইম্পৰ্টেণ্ট পইণ্টছখিনি আমি ডিছকাছ কৰিছিলোঁ। গতিকে সেই ভিডিঅ'টি আপোনালোকে চাব লাগিব, কাৰণ তাত যিখিনি কথা আমি আলোচনা কৰিছোঁ হয়তো আমি ইয়াত আলোচনা নকৰিম। কিছু কুৱেশ্যন আমি বাজেটৰ ওপৰত শেষৰ ফালে আলোচনা কৰিম, কাৰণ সেই ভিডিঅ'টিত বহুজনে কৈছিলে যে কুৱেশ্যন কেনেধৰণৰ আহিব পাৰে সেইখিনিও আমি জানিব লাগিব। গতিকে কুৱেশ্যন কেনেধৰণৰ সুধিব পাৰে, তো আমি শেষৰ ফালে কেইটামান কুৱেশ্যন আমি ডিছকাছ কৰিম। বাকী আমি গোটেই ইম্পৰ্টেণ্ট পইণ্টছখিনি আমি অলৰেডি ডিছকাছ কৰিছোঁ, আপোনালোকে কাইণ্ডলি সেই ভিডিঅ'টি চাই ল'ব। গতিকে ইয়াতে আমাক প্ৰশ্নত কি সুধিছে, তো এই কুৱেশ্যনৰ নৰ্থ ইষ্টৰ লগত ৰিলেটেড হয়, যে নৰ্থ ইষ্টৰ ৰেলৱে ডেভেলপমেণ্টৰ কাৰণে, ৰেলপথ উন্নয়নৰ কাৰণে কিমান ধন আবণ্টন দিয়া হৈছে কেন্দ্ৰীয় বাজেটত, সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব 10,376 crore। গতিকে 10,376 crore আবণ্টন দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে পথ বা ৰেলপথ উন্নয়নৰ বাবে। গতিকে এনেধৰণৰ প্ৰশ্ন আমাক এক্সামত সুধিব। গতিকে কিমান ধন আবণ্টন দিছে সেইবিলাক আমি মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব। শেষৰ ফালে আমি আন কিছু কুৱেশ্যন আমি পাম এই সম্পৰ্কে। গতিকে আপোনালোকে মনত ৰাখিব 10,376 crore আমাৰ নৰ্থ ইষ্টৰ ৰেলৱে কানেকশ্যনছবিলাকৰ কাৰণে বা ৰেলপথ উন্নয়নৰ বাবে আবণ্টন কৰা হৈছে। তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে, 4 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ। তো ইয়াতে সুধিছে যে হুইচ উইল বি দ্য 4th কেপিটেল চিটি অফ নৰ্থ ইষ্ট ৰিজিয়ন টু কাম আণ্ডাৰ ৰেলৱে কানেক্টিভিটি, যে ৰেল সংযোগৰ অধীনলৈ অহা উত্তৰ পূব অঞ্চলৰ 4ৰ্থখন ৰাজধানী চহৰ কোনখন হ'ব। গতিকে যিহেতু আমাৰ উত্তৰ পূবৰ ৰেলৱে ডেভেলপমেণ্টৰ কাৰণে বাজেটত ধন আবণ্টন দিয়া হৈছে, গতিকে তাৰে লগতে ৰিলেটেড এটা প্ৰশ্ন যে আমাৰ 4ৰ্থখন ৰাজধানী চহৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন হ'ব, যিখন চহৰত ৰেলৱে কানেকশ্যন হ'ব, ৰেলৱে কানেক্টিভিটি দিয়া হ'ব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব আইজল। আইজল হ'ব 4ৰ্থখন ৰাজধানী চহৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ, য'ত ৰেলৱে কানেকশ্যন থাকিব বা ৰেলৱে কানেকশ্যন তাত দিয়া হ'ব। তো আইজল হৈছে মিজোৰামৰ কেপিটেল হয়, কেপিটেল চিটি হয়। আৰু নেক্সট ইয়াৰ জুলাই মাহৰ ভিতৰতে
এই ৰেলৱে কানেক্টিভিটি দিয়া হ'ব এই অঞ্চলটোত আইজলত কেপিটেল চিটি অফ মিজোৰাম আৰু NFRৰ জৰিয়তে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ জৰিয়তে নতুন ব্ৰডগজ ট্ৰেক বনোৱা হ'ব আইজলৰ ওচৰত চাইৰাঙত গতিকে আপোনালোকে মনত ৰাখিব লাগিব কেপিটেল চিটি বুলি ক'লে এইখন ফৰ্থ কেপিটেল চিটি হ'ব বাকি তিনিখন আমাৰ গুৱাহাটী আছে এডজইনিং কেপিটেল হয় আমাৰ দিছপুৰ গতিকে দিছপুৰৰ লগত যেহেতু লগ লাগি আছে গুৱাহাটীত অলৰেডি আমাৰ কি আছে ৰেলৱে কানেকশ্যন আছে কানেক্টিভিটি আছে ঠিক তেনেদৰে ত্ৰিপুৰাৰ যেটো কেপিটেল আগৰতলাতো কানেক্টিভিটি আছে তাৰপিছত অৰুণাচল প্ৰদেশৰ কেপিটেল চিটি হৈছে ইটানগৰ গতিকে ইয়াতো কানেক্টিভিটি আছে গতিকে অলৰেডি নৰ্থ ইষ্টৰ তিনিখন কেপিটেল চিটিত কানেক্টিভিটি আছে এতিয়া এইখন হ'ব আইজল হ'ব চতুৰ্থখন কেপিটেল চিটি ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু টেবলড দ্য ইকনমিক সাৰ্ভে 2023-24 ইন দ্য লোকসভা যে 2023-24 চনৰ অৰ্থনৈতিক জৰীপ লোকসভাত কোনে দাখিল কৰিছিল গতিকে ইয়াত ইকনমিক সাৰ্ভেৰ কথা সুধিছে ইকনমিক সাৰ্ভে 2023-24 কোনে লোকসভাত দাখিল কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ গতিকে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে ইকনমিক সাৰ্ভে আৰু ইয়া আমাৰ বাজেট যেতিয়া ঘোষণা কৰা হৈছে বা বাজেট যেতিয়া এনাউন্স কৰা হৈছে লোকসভাত তাৰ আগত ইকনমিক সাৰ্ভে 2023-24 দাখিল কৰা হৈছিল তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম যে ইকনমিক সাৰ্ভে 2023-24 কি হয়নো ইকনমিক সাৰ্ভে তো এয়া আমি মনত ৰাখিব লাগিব ইউনিয়ন মিনিষ্টাৰ অফ ফাইনেন্স গতিকে আমাৰ ফাইনেন্স মিনিষ্টাৰে পাৰ্লিয়ামেণ্টত এয়া দাখিল কৰে এইটো আমি মনত ৰাখিব লাগিব যিদৰে আমাৰ ইউনিয়ন বাজেটো ফাইনেন্স মিনিষ্টাৰে দাখিল কৰে একে ধৰণৰ হয় এটা ইকনমিক সাৰ্ভে হৈছে এটা এনুৱেল ডকুমেণ্ট হয় প্ৰতি বছৰে কৰা হয় যেনেদৰে ইউনিয়ন বাজেট দিয়া হয় ঠিক তেনেদৰে প্ৰতি বছৰে ইকনমিক সাৰ্ভে কৰা হ'ব আৰু এই ইকনমিক সাৰ্ভে যোৱা বছৰটোৰ কৰা হয় মানে প্ৰিভিয়াস ইয়াৰৰ কৰা হয় যেনেদৰে আমাৰ বাজেট যে দিয়া হৈছে বাজেট হৈছে আমাৰ আহি থকা এই দিনকেইটাৰ বিষয়ে দিয়া হৈছে আহি থকা এই বছৰটোৰ বিষয়ে দিয়া হৈছে যেনে 24-25 পৰা 25 লৈকে কি হ'ব কি নহ'ব কিমান আয় হ'ব কিমান ব্যয় হ'ব এইবিলাক তাত আছে উল্লেখ কৰা আছে বাজেটত কিন্তু ইকনমিক সাৰ্ভেত কি হয় যোৱা 23 আৰু 24 যোৱা বছৰটোত বা যেটো টাৰ্ম আছিল এই যোৱা টাৰ্মটোত কি কৰিলে সেইখিনি ইয়াত ইকনমিক সাৰ্ভে ৰিপৰ্টত দিয়া হয় ইকনমিক কি ডেভেলপমেন্ট হল সেইখিনিক ৰিভিউ কৰা হয় যোৱা 12টা মাহৰ কি ইকনমিক ডেভেলপমেন্ট হল কি কাম কৰিলে এইখিনি ৰিভিউ কৰা হ'ব এই ইকনমিক সাৰ্ভেত গতিকে আমি এটা সামাৰাইজ এটা পাওঁ এটা সাৰাংশ আমি পাম গোটেই বছৰটোৰ মেজৰ কি ডেভেলপমেন্ট প্ৰগ্ৰামছ হল কি কৰিলে প্ৰজেক্ট কিমানখিনি বাকি আছে গোটেইখিনি আমি এটা ধাৰণা এটা পাওঁ এই ইকনমিক সাৰ্ভে ঠিক আছে গতিকে ইকনমিক সাৰ্ভে হৈছে প্ৰিভিয়াস ইয়াৰৰ আৰু আমাৰ যেটো ইউনিয়ন বাজেট যে আমি দিয়া হয় হেয়া হৈছে আমাৰ আহি থকা দিনবিলাকৰ বিষয়ে তাত উল্লেখ থাকে ঠিক আছে তো এতিয়া আছো নেক্সট আমাৰ কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য প্ৰজেক্টেড ৰিয়েল জিডিপি গ্ৰোথ ফৰ ফাইনান্সিয়েল ইয়াৰ 24-25 একৰ্ডিং টু দ্য ইকনমিক সাৰ্ভে 23-24 যে 2023-24 চনৰ অৰ্থনৈতিক জৰীপ অনুসৰি 24-25 বিত্তীয় বৰ্ষৰ বাবে প্ৰকল্পিত বাস্তৱ জিডিপি বৃদ্ধি কিমান হ'ব গতিকে ইয়াতে ৰিয়েল জিডিপি গ্ৰোথৰ কথা সুধিছে গতিকে ইকনমিক যি সাৰ্ভে কৰা হৈছে তাত 24-25ত কিমান জিডিপি গ্ৰোথ হ'ব সেই বিষয়ে এটা ধাৰণা দিয়া হয় তাত যোৱাটো বছৰৰ বিষয়ে তাত এটা সামাৰাইজটো থাকিবই তাৰ ওপৰত আহি থকা দিনত জিডিপি গ্ৰোথ কিমান হ'ব 24-25ত কিমান হ'ব সেই বিষয়ে এটা ধাৰণা দিয়া হৈছে গতিকে কিমান জিডিপি গ্ৰোথ হ'ব বুলি এই ইকনমিক সাৰ্ভেত দিয়া হৈছে সেইটো হৈছে আমাৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 6.5 to 7 গতিকে 6.5 পৰা 7% লৈকে হ'ব বুলি এটা অনুমান কৰা হৈছে ইকনমিক সাৰ্ভে ৰিপৰ্টত ঠিক আছে পইণ্ট বিলাক মনত ৰাখি ডেটা বিলাক আপোনালোকে মনত ৰাখিব তো এতিয়া আছো আন এটা কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে যে হোৱাট ইজ দ্য নিউ নেম ফৰ দ্য দৰবাৰ হল অফ ৰাষ্ট্ৰপতি ভৱন যে ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ নতুন নাম কি গতিকে ৰিসেন্টলি ৰাষ্ট্ৰপতি ভৱনৰ দুটা হল এই দুটা হলৰ নতুন নাম দিয়া হৈছে নামাকৰণ কৰা হৈছে এটা হৈছে দৰবাৰ হল আছিল এই দৰবাৰ হলটোৰ নামাকৰণ কৰা হৈছে নতুনকে আৰু আন এটা হল আছে আমি দুটাৰ বিষয়ে আলোচনা কৰিম কিন্তু আমাক প্ৰশ্নটো সুধিছে দৰবাৰ হলক কি নামেৰে নামাকৰণ কৰা হৈছে নতুন নাম কি দিয়া হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব গণতন্ত্ৰ মণ্ডপ গতিকে ইয়াক গণতন্ত্ৰ মণ্ডপ হিচাপে ইয়াক নাম দিয়া হৈছে ইয়াৰ বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম যে প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু তেখেতে 25 জুলাই তাৰিখত ৰিনেম কৰিছে পুনৰ নামাকৰণ কৰিছে ৰাষ্ট্ৰপতি ভৱনৰ দুটা হল এই দুটা হলৰ নাম ৰিনেম কৰা হৈছে পুনৰ নামাকৰণ কৰা হৈছে এটা আছিল দৰবাৰ হল বুলি কোৱা হৈছিল আৰু আনটো আছিল অশোক হল
দুটাৰে আপোনালোকে নাম মনত ৰাখিব লাগিব দৰবাৰ হল আৰু অশোক হল আৰু এই দৰবাৰ হলৰ নামাকৰণ কৰা হৈছে গণতন্ত্ৰ মণ্ডপ হিচাপে আৰু অশোক হলটোক অশোক মণ্ডপ বুলি কোৱা হৈছে অশোক মণ্ডপ বুলি কোৱা হৈছে ঠিক আছে এই দুটা নামে আপোনালোকে মনত ৰাখিব লাগিব গতিকে নামবিলাক চেঞ্জ কৰাৰ এটাই কাৰণ যে ইণ্ডিয়ান যি কালচাৰ আমাৰ ভাৰতীয় সংস্কৃতি ইয়াৰ লগত জড়িত নাম দিবলৈ চেষ্টা কৰা হৈছে যেটো আগতে দৰবাৰ শব্দ ব্যৱহাৰ কৰা হৈছিল দৰবাৰ হল তো এই দৰবাৰ শব্দটো আসলতে সেই সময়ছোৱাত ব্ৰিটিছ যিবিলাক ৰুলাৰ্ছ আছিল বা সেই ব্ৰিটিছাৰ্ছৰ সময়ত ইণ্ডিয়ান যিবিলাক ৰুলাৰ্ছ আছিল তেওঁলোকৰ যি কোৰ্ট ৰুম সেই কোৰ্ট ৰুম বা এছেম্বলি এইবিলাকক বুজাৰ বাবে দৰবাৰ ব্যৱহাৰ কৰিছিল যে ৰজাৰ দৰবাৰ গতিকে ভাৰত যেতিয়া এখন ৰিপাব্লিক কান্ট্ৰি হয় সেই কাৰণে এতিয়া এই নাম দিয়া হৈছে গণতন্ত্ৰ মণ্ডপ বুলি কোৱা হৈছে যেটো দৰবাৰ হল আছিল আৰু অশোক হলটো অশোক মণ্ডপ বুলি কোৱা হৈছে গতিকে যিবিলাক হল শব্দটো আসলে ইংৰাজী বুজাইছে বা সেই ব্ৰিটিছাৰ্ছৰ সময়ছোৱাৰ কথা বুজায় গতিকে সেই কাৰণে ইয়াক হলটোক মণ্ডপ বুলি নামকৰণ কৰা হৈছে ঠিক আছে এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব দুটা নামে মনত ৰাখিব এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়াছ পাছপোৰ্ট অন দ্য গ্লোবেল পাছপোৰ্ট ইণ্ডেক্স যে বিশ্বব্যাপী পাছপোৰ্ট সূচাংকত ভাৰতৰ পাছপোৰ্টৰ ৰেংক কিমান যে পাছপোৰ্ট যি ইণ্ডেক্স দিয়া হয় গ্লোবেল পাছপোৰ্ট ইণ্ডেক্স বুলি কোৱা হয় এই ৰেংকিঙত ভাৰতৰ পাছপোৰ্টৰ যেটো ৰেংক কিমান ৰেংকত ভাৰতবৰ্ষ আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 82nd গতিকে 82 নম্বৰ স্থানত আছে আমাৰ ভাৰতবৰ্ষ গোটেই বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ যি পাছপোৰ্ট এই ভাৰতবৰ্ষৰ পাছপোৰ্ট আছে 82 নং স্থানত আছে ঠিক আছে গতিকে এই বিষয়ে আমি অলপমান আলোচনা কৰিম হেনলি পাছপোৰ্ট ইণ্ডেক্স প্ৰতি বছৰে দিয়া হয় আৰু এই ইণ্ডেক্সত আমি দেশবিলাকৰ পাছপোৰ্টবিলাক কিমান বেছি ষ্ট্ৰেন্থ হয় শক্তিশালী হয় সেই বিষয়ে আমি জানিব পাৰো আৰু এই যিবিলাক ৰেংকিং দিয়া হয় এই ৰেংকিং কিহৰ ওপৰত বেছ কৰি দিয়া হয় যে কোনখন দেশৰ পাছপোৰ্টৰ জৰিয়তে কিমান কেইখন দেশ ভিসা ফ্ৰী ট্ৰেভেল কৰিব পাৰে হেতুৰ ওপৰত বেছ কৰি দিয়া হয় এতিয়া আমাৰ ইণ্ডিয়াৰ যেটো ৰেংক হেতু আমি মনত ৰাখিব লাগিব 82 হয় আগত আমাৰ 84 আছিল যোৱা যেটো আমি চাও যোৱা বছৰ আমাৰ আছিল 84 আছিল গতিকে এইবাৰ কিছু উন্নত হৈছে বা ইমপ্ৰুভ কৰিছে দুটা স্থান ইমপ্ৰুভ কৰিছে গতিকে আমি বৰ্তমান সময়ৰ কথা যদি চাও ইণ্ডিয়াৰ যি পাছপোৰ্ট হোল্ডাৰ যিবিলাক আমাৰ সিটিজেনৰ লগত ইণ্ডিয়াৰ পাছপোৰ্ট আছে তেওঁলোকে টোটাল 58 কান্ট্ৰিজ তেওঁলোকে ট্ৰেভেল কৰিব পাৰিব উইদাউট এনি ভিসা নোহোৱাকে তেওঁলোকে 58 কান্ট্ৰিজ তেওঁলোকে ট্ৰেভেল কৰিব পাৰে গতিকে আমাৰ স্থান হৈছে 82nd আৰু প্ৰথম হৈছে ছিংগাপুৰ ৰেংক 1ত আছে আৰু তেওঁলোকে 195 তেওঁলোকে স্থানত যাব পাৰিব ভিসা নোহোৱাকে টোটাল ট্ৰেভেল ডেষ্টিনেশ্যন আমাৰ গোটেই ৱৰ্ল্ডত আছে 227 তাৰ ভিতৰত তেওঁলোকে 195ত সেই পাছপোৰ্টৰ জৰিয়তে ভিসা নোহোৱাকে তেওঁলোকে যাব পাৰে তেওঁলোকে ভিজিট কৰিব পাৰে ভিসা ফ্ৰী 195 গতিকে তেওঁলোকৰ ৰেংক হৈছে এই ইণ্ডেক্সত নম্বৰ 1ত আছে আমাৰ ভাৰতবৰ্ষ হৈছে 82ndত আছে মনত ৰাখিব লাগিব আৰু কিমানখন ভিসা ফ্ৰী ট্ৰেভেল কৰিব পাৰে 58 কান্ট্ৰিজ তো এইটো পইণ্ট মনত ৰাখিব লাগিব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে which Indian player was awarded the Olympic Order by the International Olympic Committee in July 2024 যে 2024 চনৰ জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ দ্বাৰা কোনজন ভাৰতীয় খেলুৱৈয়ে অলিম্পিক অৰ্ডাৰ লাভ কৰিছে গতিকে ভাৰতৰ এগৰাকী খেলুৱৈ তেখেতে অলিম্পিক অৰ্ডাৰ এৱাৰ্ড লাভ কৰিছে কাৰ দ্বাৰা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ জৰিয়তে তো কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি অভিনৱ বিন্দ্ৰা সো অভিনৱ বিন্দ্ৰা তেখেত এয়াৰ ৰাইফল শ্বুটিঙৰ লগত তেখেতে জড়িত হয় আৰু তেখেতে গোল্ড মেডেল লাভ কৰিছিল মেন্স 10 মিটাৰ এয়াৰ ৰাইফল ইভেন্টত তেখেতে 2008 বৰ্ষৰ বেইজিং গেমছত তেখেতে গোল্ড মেডেল লাভ কৰিছিল গতিকে তেওঁক নিৰ্বাচন কৰা হৈছে তেওঁক দিয়া হৈছে অলিম্পিক অৰ্ডাৰ এৱাৰ্ড দিয়া হৈছে আৰু এইটো হাইয়েষ্ট এৱাৰ্ড হয় ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ জৰিয়তে দিয়া এটা হাইয়েষ্ট অৰ্ডাৰ সৰ্বোচ্চ সন্মান অলিম্পিক অৰ্ডাৰ গতিকে অলিম্পিকত তেখেতৰ যি অৱদান সেই অৱদানৰ বাবে তেখেতক এই এৱাৰ্ড দিয়া হৈছে সিলেক্ট কৰা হৈছে গতিকে আমি তেওঁৰ বিষয়ে এইখিনি মনত ৰাখিব লাগিব তেওঁ কি খেলৰ লগত জড়িত হেতু মনত ৰাখিব লাগিব তেখেত আছিল ভাৰতৰ প্ৰথম গৰাকী ইন্ডিভিজুৱেল অলিম্পিক গোল্ড মেডেলিষ্ট আছিল এইটো পইণ্টটো আমি মনত ৰাখিব লাগিব আৰু তেখেতক দিয়া হৈছে অলিম্পিক অৰ্ডাৰ এৱাৰ্ড দিয়া হৈছে হাইয়েষ্ট এৱাৰ্ড ফ্ৰম ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ঠিক আছে তো এই পইণ্ট কেইটা মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু এমং দ্য ফলোইং হেজ বিন ৰি-ইলেক্টেড টু দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি যে তলৰ কোনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিলৈকে পুনৰ নিৰ্বাচিত হৈছে যে পুনৰ নিৰ্বাচিত হৈছে এগৰাকী সদস্য ভাৰতৰে হয়
তেখেতক ৰি-ইলেক্ট কৰা হৈছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিত কোন হয় সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি নীতা আম্বানী গতিকে নীতা আম্বানী তেখেতক ৰি-ইলেক্ট কৰা হৈছে পুনৰ নিৰ্বাচিত কৰা হৈছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ বাবে সেকেন্ড টাৰ্মৰ বাবে দ্বিতীয় টাৰ্মৰ বাবে আৰু তেখেত হৈছে প্ৰথম গৰাকী ইণ্ডিয়ান ওমেন হয় যিয়ে আইঅচিত জয়েন কৰিছে যোগদান কৰা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিত যোগদান কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা হয় আম্বানী নীতা আম্বানী 2016 চনত তেখেতে প্ৰথম জয়েন হৈছিল এই কমিটিত ঠিক আছে তো তেখেত প্ৰথম গৰাকী ইণ্ডিয়ান ওমেন হয় এইটো পইণ্ট আমি মনত ৰাখিব লাগিব তো এতিয়া আমি 10টা কুৱেশ্যন আলোচনা কৰিম বাজেট সম্পৰ্কে আমি আলোচনা কৰিম মই আগতেও কৈছো আপোনাক বাজেটৰ সেই ভিডিওটি আপোনালোকে চাই ল'ব যেটো সেপাৰেট ভিডিও আছে ইউনিয়ন বাজেটৰ তো তাত আমি বহুখিনি কথা আলোচনা কৰিছো কিন্তু ইয়াত আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম ঠিক আছে তো 11 নম্বৰ প্ৰশ্নটো লিখি আহিছো ইয়াতে সুধিছে হোৱাট ইজ দ্য টোটাল এক্সপেন্ডিচাৰ এস্টিমেটেড ইন দ্য ইউনিয়ন বাজেট 2024-25 যে কেন্দ্ৰীয় বাজেট 2024-25ত অনুমান কৰা মুঠ ব্যয় কিমান যে কিমান মুঠ ব্যয় হ'ব বুলি অনুমান কৰা হৈছে টোটাল এক্সপেন্ডিচাৰ কিমান হ'ব বুলি অনুমান কৰা হৈছে 24-25ত ইউনিয়ন বাজেটত উল্লেখ কৰা আছে আৰু আমি সেই ভিডিওটিত অলৰেডি আমি এইবিলাক পইণ্ট আলোচনা কৰিছিলো যদি আপোনালোকে ভিডিওটি চাইছে নিশ্চয় ইয়াৰ উত্তৰটো পাৰিব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আছিলে 48.21 লাখ ক্ৰোৰ 48.21 লাখ কোটি টকা টোটাল খৰচ হ'ব বুলি এক্সপেন্ডিচাৰ হ'ব বুলি এস্টিমেট কৰা হৈছে অনুমান কৰা হৈছে ইউনিয়ন বাজেট 24-25ত তো এইবিলাক ইম্পৰ্টেন্ট পইণ্ট হ'ব ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব মনত ৰাখিব লাগিব এই সংখ্যাবিলাক মনত ৰাখিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য ফিস্কেল ডেফিচিট টাৰ্গেট ফৰ 2024-25 এজ এ পাৰ্চেন্টেজ অফ জিডিপি যে জিডিপিৰ শতাংশ হিচাপে 24-25 চনৰ বিত্তীয় ঘাটিৰ লক্ষ্য কিমান তো এই পইণ্টটো আমি আলোচনা কৰিছিলো এইখিনি কথা আমি অলৰেডি আলোচনা কৰি আহিছো তো ইয়াৰ কি উত্তৰ আছিল ফিস্কেল ডেফিচিট কিমান হ'ব বুলি কোৱা হৈছিল জিডিপিৰ তো ফিস্কেল ডেফিচিট আমাৰ আছিল 4.9% আছিল 4.9% ফিস্কেল ডেফিচিট হ'ব বুলি বিত্তীয় ঘাটি হ'ব বুলি কোৱা হৈছিল উত্তৰ অপচন নম্বৰ সি হ'ব তো এই প্ৰশ্নবিলাকে আমাৰ এক্সামত অহা সম্পূৰ্ণ চান্স আছে গতিকে এইবিলাক আমি ভালদৰে মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছো 13 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হোৱাট ইজ দ্য এস্টিমেটেড নেট টেক্স received for 2024-25 যে 2024-25 চনৰ বাবে আনুমানিক নেট কৰ লাভ কিমান যে কিমান নেট কৰ বা টেক্স লাভ কৰিব সেই বিষয় কোৱা হৈছিল গতিকে কিমান লাভ কৰিব বুলি কোৱা হৈছিল ইয়াতে অনলি টেক্সৰ কথা উৰিছে যে টেক্স কিমান চৰকাৰে ৰিসিভ কৰিব অনুমান কৰা হৈছে 24-25 বৰ্ষত কিমান টেক্স বা কৰ লাভ কৰিব সেই কথাখাৰ ইয়াতে হুদা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব 25.83 লাখ ক্ৰোৰ 25.83 লাখ কোটি টকা নেট কৰ লাভ কৰিব বুলি অনুমান কৰা হৈছে তো আমি আলোচনা কৰিছিলো যে টোটাল যি ৰিসিভ কৰিব তাত বৰোইংছ খিনি বাদ দি ধাৰখিনি বাদ দি যিখিনি ধাৰ লোৱা হ'ব ঋণ হ'ব তো সেইখিনিক বাদ দি টোটাল ৰিসিভ আছিল 32.07 লাখ ক্ৰোৰ আছিল এই বিষয়ে আমি আগৰ ভিডিওটিত আলোচনা কৰিছিলো গতিকে এই প্ৰশ্নটোত আমাক টোটাল ৰিসিভৰ কথা হুদা নাই টোটাল কিমান ৰিসিভ কৰিব হেতু কথা হুদা নাই ইয়াতে হুদিছে টেক্সৰ কথা হুদিছে টেক্স কিমান ৰিসিভ কৰিব গতিকে টেক্সৰ কথা হুদিলে অনলি যদি টেক্সৰ কথা হুদে 25.83 লাখ ক্ৰোৰ হ'ব হেতু মনত ৰাখিব লাগিব 25.83 লাখ ক্ৰোৰ 24-25ত আৰু যদি আমাক টোটাল ৰিসিভ হুদে আদাৰ দেন বৰোইংছ খিনি বাদ দি তেতিয়া হলে 32.07 লাখ ক্ৰোৰ হ'ব এই পইণ্টটো মনত ৰাখিব লাগিব আৰু যদি আমি বৰোইংছ খিনিও যিখিনি ধাৰ হ'ব ঋণ হ'ব এইখিনিও যদি আমি তাত কাউন্ট কৰো তেনে হলে 48 পইণ্ট সামথিং হ'ব ইয়াতে 48 পইণ্ট সামথিং লাখ ক্ৰোৰ হ'ব তেতিয়া ঠিক আছে তো আমাক যেটো অনলি টেক্সৰ কথা উদিছে 25.83 লাখ ক্ৰোৰ হ'ব আৰু ইয়াতে আমাৰ বিভিন্ন টেক্স বিলাক জড়িত হৈ থাকিব ইনকাম টেক্স থাকিব কৰ্পোৰেট টেক্স থাকিব জিএসটি থাকিব আৰু যিমান টেক্স আছে গোটেইবিলাক ইয়াত ইনক্লুড হৈ থাকিব গোটেই টেক্স বিলাক লক লগালে কিমান ৰিসিভ কৰিব হেতু হৈছে 25.83 লাখ ক্ৰোৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে the budget focuses on which four main areas তো এই পইণ্টটো আমি আলোচনা কৰিছিলো যে বাজেটত কোন চাৰিটা বিষয়ৰ ওপৰত মেইনলি ফোকাস কৰা হৈছে চাৰিটা মূল ক্ষেত্ৰ এই ক্ষেত্ৰকেইটাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে আমি বাৰে বাৰে সেই ভিডিওত আলোচনা কৰিছিলো ডিটেইলছত আলোচনা কৰিছিলো তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এমপ্লয়মেন্ট স্কিলিং এমএসএমইজ আৰু মিডল ক্লাছ গতিকে এমপ্লয়মেন্ট নিয়োগৰ ক্ষেত্ৰত এমপ্লয়মেন্ট জেনাৰেট কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব স্কিলৰ ওপৰত স্কিল ট্ৰেইনিং দিয়া হ'ব সো আমাৰ স্কিল ট্ৰেইনিঙৰ যথেষ্ট প্ৰয়োজন আছে গতিকে স্কিলৰ বাবে 2 লাখ ক্ৰোৰ ইয়াত ধৰা হৈছে আবণ্টন কৰা হ'ব 4.1 ক্ৰোৰ ইউথক ইয়াতে স্কিল ট্ৰেইনিং দিয়া হ'ব তাৰ পিছত এমএসএমইৰ কথা সুধিছে মাইক্ৰো স্মল এণ্ড মিডিয়াম জি এন্টাৰপ্ৰাইজ
সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া যি এণ্টাৰপ্ৰাইজৰ কথা কোৱা হৈছে তো এইবিলাকৰ ক্ষেত্ৰত উদ্যোগবিলাকৰ ক্ষেত্ৰত যিবিলাক সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া যিবিলাক উদ্যোগ আছে তো এইবিলাকৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হ'ব এইবিলাকৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব যাতে আমাৰ যুৱ প্ৰজন্ম ইয়াত জড়িত হৈ তেওঁলোকৰ নিজৰ সংস্থাপন গঢ়িব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু মিডিল ক্লাছৰ ওপৰত মধ্যবিত্তৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি এই মেইন 4টা পইণ্ট ইয়াতে ফ'কাছ কৰা হৈছে ঠিক আছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আপোনালোকে আন এটা পইণ্ট মনত ৰাখিব যে তেওঁলোকে 4টা মেজৰ গ্ৰুপৰ ওপৰতো ফ'কাছ কৰিছে মেজৰ গ্ৰুপ আছে 4টা তো সেই গ্ৰুপ কেইটা হৈছে ওমেন মহিলাৰ ওপৰত ফ'কাছ কৰিছে এই বাজেটখনত গৰীব পুৱৰ্ছবিলাকৰ ক্ষেত্ৰত ফ'কাছ কৰিছে যুৱকবিলাকৰ ক্ষেত্ৰত ফ'কাছ কৰিছে আৰু ফাৰ্মাৰ্ছ অন্নদাতা বুলি কোৱা হৈছে গতিকে মহিলা গৰীব যুৱ আৰু অন্নদাতা এইবিলাকৰ ওপৰতো এই 4টা গ্ৰুপৰ ওপৰত ফ'কাছ কৰিছে এমপ্লয়মেণ্ট স্কিলিং MSMEs মিডিল ক্লাছ এইবিলাক হৈছে আমি থিম বুলি ক'ব পাৰোঁ এইকেইটাৰ ওপৰত এই পইণ্ট কেইটাৰ ওপৰত গুৰুত্ব দিছে আৰু যদি গ্ৰুপ বুলি কোৱা হয় গ্ৰুপ মানে মানুহৰ গ্ৰুপৰ কথা কোৱা হৈছে কোনবিলাক মানুহৰ ওপৰত গুৰুত্ব দিয়া হৈছে তো মহিলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে দুখীয়া মানুহখিনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইউথৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে আৰু ফাৰ্মাৰ্ছবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে তো এই এটা পইণ্ট আছে সেইখিনিও আমি মনত ৰাখিব লাগিব ঠিক আছে এতিয়া নেক্সট আমি কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হাউ মেনি বেংক branches of India Post Payment Bank are to be set up in the Northeast region so উত্তৰ পূব অঞ্চলত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ কিমানটা বেংক শাখা স্থাপন কৰা হ'ব তো এই পইণ্টটো আমি আলোচনা কৰিছিলোঁ অলৰেডি তো উত্তৰ হ'ব ইয়াত অপশ্যন নম্বৰ C 100 যে 100টা এডিশ্যনেল ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ব্ৰাঞ্চ নৰ্থ ইষ্টত অপেন কৰা হ'ব খোলা হ'ব ষ্টাৰ্ট কৰা হ'ব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হোৱাট ইজ দ্য ৰিভাইজড টেক্স ৰেট ষ্ট্ৰাকচাৰ ফৰ ইনকাম between 3 to 7 লাখ ৰুপিজ গতিকে 3 পৰা 7 লাখ টকাৰ ভিতৰত আয়ৰ সংঘটিত কৰ হাৰৰ গাঁথনি কিমান গতিকে আমাৰ যি টেক্সৰ যিটো ষ্ট্ৰাকচাৰ টেক্স ৰেটৰ যিটো ষ্ট্ৰাকচাৰ ইনকাম টেক্সৰ কথা কোৱা হৈছে তো ইয়াত সলনি হৈছে এইবাৰ তো এই বিষয়ে আমি আগত আলোচনা কৰিছোঁৱে তো এই সলনি যে হৈছে আমি গোটেইকেইটা পইণ্ট আমি মনত ৰাখিব লাগিব কিমানৰ পৰা কিমানলৈকে কিমান টেক্স দিব লাগিব এইখিনি মনত ৰাখিব লাগিব প্ৰশ্নটো আমাক সুধিছে 3 পৰা যেতিয়া 7 লাখ কাৰোবাৰ ইনকাম হ'ব তেওঁ কিমান % টেক্স দিব লাগিব ইনকাম টেক্স তো ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি হ'ব 5% গতিকে 3 পৰা 7 লাখ যে বছৰত ইনকাম কৰিব তেওঁ টেক্স দিব লাগিব 5% টেক্স দিব লাগিব তো গোটেইকেইটা পইণ্ট আমি জানিব লাগিব তো আমি আলোচনা কৰিছোঁ যে 0 পৰা 3 লাখলৈকে কোনো টেক্স দিব নালাগে কিন্তু 3 লাখৰ ওপৰত যেতিয়া হ'ব টেক্স দিব লাগিব তো 3 লাখৰ পৰা 7 লাখলৈকে 5% টেক্স হ'ব 7 লাখৰ পৰা 10 লাখ যিয়ে ইনকাম কৰিব বছৰত তেওঁ 10% দিব 10ৰ পৰা 12 যিয়ে ইনকাম কৰিব তেওঁ 15% দিব 12ৰ পৰা 15 হ'লে 20% আৰু 15ৰ পৰা যিমান ওপৰত হ'ব তেতিয়া 30% টেক্স তেওঁ দিব লাগিব তো এইটো হৈছে নতুন টেক্স ষ্ট্ৰাকচাৰ হয় তো এইটো আমি জানিব লাগিব যিকোনো প্ৰশ্ন আহিব পাৰে 10ৰ পৰা 12 ইনকাম হ'লে কিমান % দিব লাগে সেইটোও প্ৰশ্ন সুধিব পাৰে গতিকে আমি গোটেইকেইটা পইণ্ট জানিব লাগিব ঠিক আছে তো আন এটা পইণ্ট আমি জানিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ 17 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হোৱাট ইজ দ্য নিউ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন ফৰ চেলাৰিড এমপ্লয়িজ আণ্ডাৰ দ্য নিউ ইনকাম টেক্স ৰেজিম ফৰ দ্য ফিস্কেল 2024-25 যে 2024-25 বিত্তীয় বৰ্ষৰ বাবে নতুন আয়কৰ ব্যৱস্থাৰ অধীনত দৰমহাপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে নতুন মানক কৰ্তন কিমান যে কিমান % কৰ্তন কৰা হ'ব ডিডাক্ট কৰা হ'ব ইয়াতে ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ কথা কৈছে তো এই বিষয়ে আমি ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ বিষয়ে আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ তো ষ্টেণ্ডাৰ্ড ডিডাকশ্যন হৈছে যিসকল চেলাৰিড পাৰ্চন হয় এমপ্লয়ি হয় কৰ্মচাৰী হয় তেওঁলোকৰ টোটেল যিখিনি ইনকাম হ'ব তেওঁলোকৰ যি চেলাৰি হ'ব বছৰটোত তাৰে পৰা তেওঁলোকক এটা ডিডাকশ্যন দিয়া হয় আৰু সেই ডিডাকশ্যনটো এইবাৰ বঢ়োৱা হৈছে আগত 50,000 আছিলে আৰু এইবাৰ কিমান দিয়া হৈছে আমি আগত আলোচনা কৰিছিলোঁ 75,000 দিয়া হৈছে গতিকে ইয়াত উত্তৰ কিমান হ'ব অপশ্যন নম্বৰ C হ'ব 75,000 কাৰোবাৰ যদি বছৰৰ ইনকাম 4 লাখ হৈছে কোনো এজন চেলাৰিড পাৰ্চনৰ চ' তেওঁ সেই 4 লাখৰ পৰা 75,000 তেওঁক ষ্টেণ্ডাৰ্ড ডিডাকশ্যন দিয়া হ'ব গতিকে 75 ডিডাক্ট কৰাৰ পিছত তেওঁ কিমান থাকিব 3,25,000 হ'ব গতিকে তেওঁৰ টেক্সেবল যিটো ইনকাম হ'ব সেইটো 3,25,000 হ'ব আৰু তেওঁ 25,000 টকাৰহে ইনকাম টেক্স তেতিয়া দিব লাগিব বাকী 75ৰ তেওঁ ৰেহাই পালে ডিডাকশ্যন পালে গতিকে এইটো পইণ্ট আমি মনত ৰাখিব লাগিব গতিকে ফেমিলি যিবিলাক পেঞ্চন লাভ কৰে ফেমিলি পেঞ্চন লাভ কৰে তেওঁলোকৰ সেই পেঞ্চনাৰবিলাকৰ বাবেও ডিডাকশ্যন আছে তেওঁলোকৰ আগত 15,000 ডিডাকশ্যন আছিলে আৰু এতিয়া 25,000 তেওঁলোকক ডিডাকশ্যন দিয়া হয় গতিকে দুয়োটাই বঢ়োৱা হৈছে তো ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে তো এই পইণ্টছবিলাকো আমি মনত ৰাখিব লাগিব তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 18লৈকে ইয়াতে সুধিছে হাউ মাছ ডিডাকশ্যন ইজ এলাউড ফৰ এমপ্লয়িজ
এমপ্লয়াৰ্ছ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ NPS যে NPSৰ প্ৰতি নিয়োগকৰ্তাৰ অৱদানৰ বাবে কিমান কৰ্তনৰ অনুমতি দিয়া হৈছে যে বৰ্তমান সময়ত যিসকল কৰ্মচাৰী হয় চেলাৰিড এমপ্লয় হয় তো আমাৰ পেনশ্যন চিষ্টেমটো নাথাকে গতিকে আমাক NPS দিয়া হয় নেশ্যনেল পেনশ্যন চিষ্টেম বুলি কোৱা হয় তো NPSত প্ৰতি মাহে চেলাৰিৰ পৰা তাত এটা পাৰ্চেণ্টেজ কাটি ৰাখে আৰু সেয়া পৰৱৰ্তী সময়ছোৱাত আমাক দিয়া হ'ব পেনশ্যন হিচাপে দিয়া হ'ব ঠিক আছে ৰিটায়াৰমেণ্টৰ পিছত কিছু এককালীন দিয়া হ'ব তাৰ পিছত বাকীখিনি পেনশ্যন হিচাপে দিয়া হ'ব তো ইয়াক NPS বুলি কোৱা হয় নেশ্যনেল পেনশ্যন চিষ্টেম গতিকে প্ৰতি মাহে চেলাৰিৰ পৰা তেওঁলোকে ডিডাক্ট কৰে তেওঁলোকে কৰ্তন কৰে গতিকে আগত আছিলে 10% আছিলে 10% চেলাৰি যিমান পোৱা হয় মাহত তাৰ 10% NPSে কাটিছিলে এতিয়া সেইটোও বঢ়োৱা হৈছে কিমান বাঢ়িছে সেইটো প্ৰশ্ন উত্তৰ অপশ্যন নম্বৰ C হ'ব 14% আগত 10% আছিল এতিয়া 14% ডিডাকশ্যন কৰা হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে which cancer drugs are fully exempted from customs duty যে কোনবোৰ কেঞ্চাৰ ঔষধৰ শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলোঁ যে কেঞ্চাৰৰ ঔষধ দৰ যিটো দাম সেই দাম কমিব তিনিবিধ ঔষধ বিশেষকৈ তিনিবিধ ঔষধৰ দাম কমিব আৰু এই দাম যে কমিব তাৰ কাৰণটো হৈছে এই ঔষধত যি কাষ্টম ডিউটি বা যি টেক্স লাগিব সেইটো সম্পূৰ্ণৰূপে চৰকাৰে ৰেহাই দিছে টেক্স ফ্ৰী হ'ব যাৰ কাৰণে দামো কমিব গতিকে সেই ঔষধ তিনিবিধ কি কি সেইটো আমি মনত ৰাখিব লাগিব অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ ডেৰাক্সটেকান আছিলে অচিমেৰটিনিভ আৰু ডাৰভালুমেব তো এই নামকেইটা আমি পাৰিলে মনত ৰাখিব চেষ্টা কৰিব আৰু কিহৰ দৰৱ বুলি সুধিব পাৰে কি ৰোগৰ দৰৱ কেঞ্চাৰ ৰোগ তো এইটো আমি মনত ৰাখিব লাগিব তো এতিয়া আছোঁ শেষৰ কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে হাউ মাছ ফাইনেন্সিয়েল ছাপৰ্ট ইজ এলোকেটেড ফৰ দ্য অন্ধ্ৰ প্ৰদেশ ৰিঅৰ্গেনাইজেশ্যন এক্ট ইন দ্য কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ যে চলিত বিত্তীয় বৰ্ষত অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইনৰ বাবে কিমান আৰ্থিক সাহায্য আবণ্টন দিয়া হৈছে তো অন্ধ্ৰ প্ৰদেশক এটা আৰ্থিক সাহায্য দিয়া হৈছে তো এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব বহুখিনি তেওঁলোকক আবণ্টন দিয়া হৈছে ধন অন্ধ্ৰ প্ৰদেশৰ বাবে তেওঁলোকৰ ডেভেলপমেণ্টৰ বাবে দিয়া হৈছে তো কিমান দিয়া হৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 15,000 crore 15,000 কোটি টকা তেওঁলোকক দিয়া হৈছে অন্ধ্ৰ প্ৰদেশক দিয়া হৈছে তো ইয়াতে আমি আন এটা পইণ্ট জানিব লাগিব ৰিঅৰ্গেনাইজেশ্যন এক্ট বুলি কোৱা হৈছে তো অন্ধ্ৰ প্ৰদেশ ৰিঅৰ্গেনাইজেশ্যন এক্ট সেয়া 2014 কাৰণ আমি সকলোৱে জানো 2014 চনত অন্ধ্ৰ প্ৰদেশ দুটা ভাগত ভাগ হৈছিলে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ আৰু এইখন এক্টৰ কথা আমি তাত মনত ৰাখিব লাগিব অন্ধ্ৰ প্ৰদেশ ৰিঅৰ্গেনাইজেশ্যন এক্ট ঠিক আছে গতিকে অন্ধ্ৰ প্ৰদেশ ৰিঅৰ্গেনাইজেশ্যন এক্টৰ বাবে এই পইচা দিয়া হৈছে বা এই ধন ৰাখি দিয়া হৈছে 15,000 crore যাতে তেওঁলোকৰ যিখিনি ডেভেলপমেণ্টৰ প্ৰয়োজন আছে অন্ধ্ৰ প্ৰদেশৰ সেইখিনি তেওঁলোকে ফুলফিল কৰিব পাৰে গতিকে অতি সোনকালে তেওঁলোকক যি অমৰাৱতী কেপিটেল চিটি ইয়া বনাবলৈ তেওঁলোকক নিৰ্মাণ কৰিবলৈ তেওঁলোকক কোৱা হৈছে কাৰণ অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী গতিকে এই অমৰাৱতী কেপিটেল চিটিখন ডেভেলপ কৰিব লাগিব তাৰ কাৰণে দিয়া হৈছে আৰু পল্লাৱৰম যেটো ইৰিগেশ্যন প্ৰজেক্ট এটা তেওঁলোকৰ আছে এই ইৰিগেশ্যন প্ৰজেক্টৰ বাবেও খৰচ কৰিবলৈ কোৱা হৈছে আৰ্লিয়েষ্ট অতি সোনকালে ইয়াত তেওঁলোকে ইনভেষ্ট কৰিব লাগিব পল্লাৱৰম যেটো ইৰিগেশ্যন প্ৰজেক্ট হয় এইটো তেওঁলোকৰ অন্ধ্ৰ প্ৰদেশৰ লাইফলাইন হয় কৃষকসকলৰ বাবে বিশেষকৈ এইটো এটা লাইফলাইন বুলি ক'ব পাৰি গতিকে এই ইৰিগেশ্যনটো ডেভেলপ হোৱাটো যথেষ্ট প্ৰয়োজন আছে গতিকে এইবিলাক ডেভেলপমেণ্টেল কাম কৰাৰ বাবে তেওঁলোক 15,000 crore দিয়া হৈছে ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব লাগিব নেক্সট বিহাৰক দিয়া হৈছে 11,500 কোটি টকা দিয়া হৈছে ফ্লাড কণ্ট্ৰলৰ বাবে তো এই পইণ্টটো মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে বিহাৰক কিমান দিয়া হৈছে 11,500 কোটি টকা দিয়া হৈছে ফ্লাড কণ্ট্ৰলৰ বাবে তো এনেধৰণৰ যিবিলাক ডাঙৰ যিবিলাক ধনৰাশি হয় যিবিলাক দিয়া হৈছে তো এইখিনি আমি মনত ৰাখিব লাগিব তাৰ পৰা প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো আজিৰ এই ভিডিঅ'টোত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিছোঁ তো গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনে আছিলে তো আগলৈকো আমি এনেধৰণৰ ইম্পৰ্টেণ্ট বিষয়বিলাক বা কুৱেশ্যনছবিলাক আমি আলোচনা কৰি থাকিম সো আপোনালোকে কাইণ্ডলি টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে বাকি ভিডিঅ'টি চোৱাৰ বাবে সকলোলৈ ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ